বাজেটক লৈ সুখী অৰূপ কুমাৰ দে মুখ্যমন্ত্ৰীক দিলে ধন্যবাদ। প্ৰমোদ বড়ো আৰু বিজেপিৰ মিত্ৰতাৰ দিনত বিটিআৰৰ যথেষ্ট উন্নয়ন হৈছে। বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা অটুট থাকিলে অধিক উন্নয়নৰ মুখ দেখিম। এই মিত্ৰতাৰ বাবে প্ৰতি বছৰে বিটিচিৰ পৰা একোগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছে। 2025-26 বৰ্ষৰ বাজেটক লৈ সুখী বিটিআৰৰ জনপ্ৰিয় ইএম অৰূপ কুমাৰ দে। বাজেটক লৈ অৰূপ কুমাৰ দেয়ে সম্বোধন কৰিলে সংবাদমেল। সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক ধন্যবাদ দিলে ইএম গৰাকীয়ে। অৰূপ কুমাৰ দেৰ মন্তব্য সংবাদমেলৰ জৰিয়তে যে প্ৰমোদ বড়ো আৰু বিজেপিৰ মিত্ৰতাৰ দিনত বিটিআৰৰ যথেষ্ট উন্নয়ন হৈছে। বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা অটুট থাকিলে আমি আৰু অধিক উন্নয়নৰ মুখ দেখিম। এই মিত্ৰতাৰ বাবে প্ৰতি বছৰে বিটিচিৰ পৰা একোগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছে। এই মিত্ৰতাৰ বাবে মুখ্যমন্ত্ৰী এতিয়া সঘনে বিটিচি ভ্ৰমণ কৰিছে। বিটিচিত নৈশ যাপন কৰিছে। পানী যোগান আঁচনিৰ নামত 500 কোটিৰো অধিক পুঁজি আবণ্টিত হৈছে। প্ৰমোদ বড়োৰ নেতৃত্বত বহুকেইটা আঁচনি লোৱা হৈছে। আজি আমাৰ মিত্ৰতা চৰকাৰ হোৱাৰ বাবে আমি যেটো আগতে হোৱা নাছিলে প্ৰত্যেক মাহ বা প্ৰত্যেক বছৰত এগৰাকী নহতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আমাৰ বিটিচিত ভৰি দি আছে। আমাৰ এই মিত্ৰতা চৰকাৰ হোৱাৰ পিছত ঘন ঘন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কোকৰাঝাৰত আহি আছে, চিৰাঙত আহি আছে। প্ৰায় 8 দিনৰ অধিক তেখেতে আমাৰ বিটিচিত নাইট ষ্টে কৰিছে আৰু বিভিন্ন দপ্তৰত মাননীয় মন্ত্ৰীসকল আমাৰ খুদানা কিবা জিলাত গৈ পেলাই ৰিভিউ লৈ আছে। বিভিন্ন দপ্তৰত যেনেকুৱা ৱাটাৰ ৰিচোৰ্চত আজি প্ৰায় 500 কোটিৰো অধিক টকা চেংচন কৰি পেলাই মাননীয় পীযুষ হাজৰিকাদেৱে বিভিন্ন ইৰিগেশ্যনৰ সমস্যা সমাধান কৰিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুকেইটা আঁচনি নতুনকৈ লোৱা হৈছে। মিত্ৰতাৰ এই চৰকাৰখনে বিটিচিৰ প্ৰতি যি দৃষ্টিভংগী ৰাখিছে, বিটিচিৰ যি উন্নয়ন কৰিছে, আগন্তুক দিনত এই মিত্ৰতাৰ জৰিয়তে বিটিচিয়ে এক নতুন ৰূপ পাবলৈ সক্ষম হ'ব। মিত্ৰতা চৰকাৰৰ বাজেট কাৰণ অসমতো ইউপিপিএল, বিজেপি আৰু এজিপিৰ মিত্ৰতা চৰকাৰ চলি আছে আৰু এই মিত্ৰতা চৰকাৰে বিটিচিৰ প্ৰতি যে দৃষ্টিভংগী ৰাখিছে, উন্নয়নৰ যে চিন্তাধাৰা লৈছে, মই সঁচাকে ভাবোঁ যে অহা দিনত এই মিত্ৰতাৰ যোগেদি আমি বিটিচি আৰু একটা নতুন ৰূপৰেখা পাবলৈ সক্ষম হ'ম। কংগ্ৰেছৰ দিনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক কেতিয়াও সন্মান দিয়াই নাছিল, কিন্তু মিত্ৰতাৰ এই চৰকাৰখনে উপেন্দ্ৰনাথ ব্ৰহ্মক সন্মান দিছে। মিত্ৰতাৰ চৰকাৰখনৰ বাবেই আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক সকলোৱে চিনি পাবলৈ সক্ষম হৈছে। যে আগতে কংগ্ৰেছ চৰকাৰৰ সময়ত কেতিয়াও যি বডোফা বুলি কওঁ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া, এই উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক কেতিয়াও সন্মান দিয়া নাছিলে, কেতিয়াও তেখেতক লিডাৰশ্বিপ হিচাপে এটা স্বীকৃতি দিয়া নাছিলে। কিন্তু এই বিজেপি চৰকাৰৰ সময়ত বডোফা ফাদাৰক 31 মাৰ্চ ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰা হৈছে। আজি গোটেই অসমত উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক চিনি পায়। আগতে উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক আমি বড়োসকলে চিনা পাইছিলোঁ, আমি আমাৰ বিটিচিৰ বাসিন্দা হিচাপে চিনা পাইছিলোঁ। কিন্তু প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত লাচিত বৰফুকনৰ দৰে এগৰাকী মহাবীৰ, আজি চিলাৰায়ৰ নিচিনা এজন মহাবীৰৰ নিচিনা আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক গোটেই অসমৰ ভিতৰত যে হাইলাইট বা তেখেত চিনাকি পৰিচয় দিছে, 31 মাৰ্চত যে ছুটিৰ বন্ধ ঘোষণা কৰিছে আহি আছে। তো এনেকুৱা কেন্দ্ৰ কৰি এইবিলাক কিন্তু আজি আমাৰ বিজেপি চৰকাৰৰ সময় হৈ আছে। আৰু এই আপচু কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছে, আজি আমাৰ এডুকেশ্যন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আহি আছে। তো এই যে মিলন, এই যে এটা ধুনীয়া এটা অৰ্গেনিক এটা ইমেজ আমাৰ চৰকাৰৰ বা আমাৰ বিটিচিৰ, সঁচাকৈ মই এগৰাকী কাৰ্যবাহী সদস্য হিচাপে বিটিচিৰ মিত্ৰতা চৰকাৰ হিচাপে মই লাভ লৈছোঁ। অহা দিনত অসম চৰকাৰ আৰু নতুনত্ব আঁচনি লওক, বিটিচিৰ প্ৰতি আৰু দৃষ্টি ৰাখক, মাৰ্গদৰ্শন ৰাখক, যাতে আমি প্ৰত্যেক জাতি জনগোষ্ঠী মিলি পেলাই বিটিআৰখন আগবঢ়াই যাব পাৰোঁ। আগন্তুক দিনত বিজেপি চৰকাৰখনক আৰু অধিক নতুন আঁচনি ল'বলৈ আহ্বান ইএম গৰাকীৰ, যাতে প্ৰতিটো জাতি জনগোষ্ঠী লগ হৈ বিটিআৰখনক আগবঢ়াই নিব পৰা যায়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।